চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ সাপেখাতী ৰাজচক্ৰৰ অধীনস্থ আদিত্য বৰুৱা মালাকাধীন বিমলাপুৰ টি ষ্টেট প্ৰাইভেট লিমিটেডৰ বিমলাপুৰ চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীসকলৰ হাহাকাৰ অৱস্থাৰ বুজ ল'বলৈ গৈ যুৱ নেতা বলদেৱ তেলীৰ তীব্ৰ প্ৰতিক্ৰিয়া। শ্ৰমিকৰ 6টা পষেকীয়া দৰমহা 8% বোনাছ, উপ কৰ্মচাৰী 5টা মাহিলী দৰমহা, কৰ্মচাৰীৰ 3টা মাহিলী দৰমহা বৰ্তমানো আদায় দিয়া নাই। প্ৰায় 2.20 কোটিৰ অধিক ধন PFত জমা দিয়া নাই। শ্ৰমিক কৰ্মচাৰী ঘৰত কাৰেণ্ট সম্পূৰ্ণ কৰ্তন কৰি থৈছে। মমবাতি জ্বলাই ৰাতি পৰীক্ষাৰ্থীসকলে পঢ়া শুনা কৰি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে। বাগান হাস্পতালত ডক্টৰ, নাৰ্ছ, দৰৱ পাতি একোৱেই নাই। চৰকাৰ এখন আছে, জিলা প্ৰশাসন, শ্ৰম বিভাগ, মন্ত্ৰী বিধায়ক সকলো থকাৰ পিছতো বাগিচাখনৰ মালিক কৰ্তৃপক্ষই চূড়ান্ত গাফিলতি কৰা বুলি কয়। শ্ৰমিক কৰ্মচাৰী প্ৰাপ্য অনুযায়ী 7 দিনৰ ভিতৰত আদায় নিদিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে যুৱ নেতাগৰাকীয়ে। চৰাইদেউ জিলাৰ সাপেখাতী ৰাজচক্ৰৰ অন্তৰ্গত বিমলাপুৰ টি ষ্টেট প্ৰাইভেট লিমিটেড নামৰ কোম্পানী এটাৰ অধীনস্থ বিমলাপুৰ চাহ বাগিচাৰ বৰ্তমানো হাহাকাৰ অৱস্থাৰ বুজ ল'বলৈ আমি আহিছিলোঁ আৰু বাগানখনত উপস্থিত হৈ বাগানখনৰ চাহ মজদুৰ সংঘৰ ইউনিট কমিটিৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়াসকলৰ লগত কথা পাতি আৰু বাগিচাৰ স্থায়ী শ্ৰমিকসকলৰ কথা পাতি কেইটামান অতি আশ্চৰ্যজনক আৰু দুখজনক আমি বিষয় অৱগত হৈছোঁ। প্ৰথম কথাটো হৈছে যে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা চেগা চুৰুকাকৈ বাগিচা পৰিচালন কৰ্তৃপক্ষই বাগিচাৰ শ্ৰমিকসকলৰ যিটো পষেকীয়া দৰমহা এইটো মাজে সময়ে দি বৰ্তমানেও 6টা তেওঁলোকে দৰমহা পোৱাগৈ নাই আৰু ইৰেগুলাৰ ফৰ্টনাইট পেমেণ্টটো হোৱাৰ কাৰণে শ্ৰমিকসকলৰ ঘৰ পৰিচালনা কৰিবৰ কাৰণে যিখিনি দ্ৰব্যমূল্যৰ প্ৰয়োজন আছে, বস্তুৰ প্ৰয়োজন আছে, কোনেও গোটাব পৰা নাই। ল'ৰা ছোৱালীক এডমিশ্যন দিবৰ কাৰণে কাৰো কোনো ব্যৱস্থা নাই। এটা হাহাকাৰ পৰিৱেশৰ মাজত বিমলাপুৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ জীৱন অতিবাহিত কৰিব লগা হৈছে। বিমলাপুৰ চাহ বাগিচাত প্ৰায় 1300 চাহ শ্ৰমিকে কাম কৰে। কেইবাগৰাকী কৰ্মচাৰী, উপ কৰ্মচাৰী ইয়াতে আছে। 1300 চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকাক লৈ বিমলাপুৰ চাহ বাগিচা পৰিচালন কৰ্তৃপক্ষ অলপো কিন্তু চিন্তা কৰা নাই। তেওঁলোকে বিভিন্ন ধৰণৰ বাহানা, বিভিন্ন ধৰণৰ দোহাই দি শ্ৰমিকসকলক তেওঁলোকৰ পাবলগীয়া প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰি ৰাখিছে। কৰ্মচাৰী, উপ কৰ্মচাৰীসকলে পাবলগীয়া দৰমহা আৰু প্ৰাপ্যৰ পৰা তেওঁলোকে বঞ্চিত কৰি ৰাখিছে। আমি বিমলাপুৰ চাহ বাগিচাৰ লগত আৰু 2টা ডিভিজন ইয়াতে জড়িত হৈ আছে, লাদৈগড় ডিভিজন আৰু ৰাংচালি ডিভিজন। 2টা ডিভিজনৰ শ্ৰমিকসকলৰো ছেম অৱস্থা, এক হাহাকাৰ অতি দুখদায়ক এটা পৰিৱেশৰ মাজত এইখন চাহ বাগিচাৰ শ্ৰমিকসকলে নিজৰ দিন অতিবাহিত কৰিব লগা হৈছে। আচৰিত কথাটো হৈছে চৰকাৰ এখন আছে, প্ৰশাসন যন্ত্ৰটো আছে, DC আছে, SP আছে, স্থানীয় ৰাজচক্ৰৰ বিষয়া আছে। এই গোটেই প্ৰশাসনিক অনুষ্ঠানবিলাকৰ মুৰব্বীবিলাকৰ মূল যিটো দায়িত্ব আছিল, এই দায়িত্বটো আছিল যে চৰকাৰে প্ৰণয়ন কৰা আইনসমূহ বাগিচাবিলাকত যি ধৰণৰ প্ৰযোজ্য হ'ব লাগে, বাগিচাৰ শ্ৰমিকৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰযোজ্য কৰা আইনসমূহ যি ধৰণৰ প্ৰযোজ্য হ'ব লাগে, বিমলাপুৰ চাহ বাগিচাত আইন বোলা বস্তুটোৱেই নাই। শ্ৰমিকে কিবা এটা বিচাৰি গ'লে সময়টো দিয়াৰ বাদে কোনো ধৰণৰ ব্যৱস্থা কৰি নিদিয়া পৰিচালন কৰ্তৃপক্ষৰ বিৰুদ্ধে আজিলৈকে কোনো এটা কঠোৰ ষ্টেপ প্ৰশাসনে যে ল'ব পৰা নাই বা লোৱা নাই, এইটোৱে সবচে আচৰিতজনক কথা হয়। আজি ইয়াৰ পৰা এটা কথা স্পষ্ট কৰি দিছোঁ, একদম খোলাকে কৈছোঁ, বাগানৰ মানুহখিনিৰ হাহাকাৰ অৱস্থাক লৈ যদি কোনো চিৰিয়াছ নহয়, চৰকাৰে চিৰিয়াছ নহয়, প্ৰশাসন চিৰিয়াছ নহয়, বাগিচা পৰিচালন কৰ্তৃপক্ষ যদি চিৰিয়াছ নহয়, এইখন বাগিচা কিন্তু খুব সোনকালে শ্ৰমিকৰ হাতলৈ আহি যাব। এইটো আৰু বেলেগ ধৰণৰ কথা নাই, খোলাখুলি কথাটো কোৱা হৈছে। আমি বাগানৰ মানুহৰ অৱস্থাটো ভালকৈ বুজি পাওঁ। তেওঁলোকে কেনেকুৱা এটা ন্যূনতম মজুৰি জীৱন পাৰ কৰিব লগা হয়, এই কথাটো মালিকো ভালকৈ জানে। জানাৰ পাছতো তেওঁ কিয় বাগিচাখন ভালদৰে পৰিচালনা কৰিবৰ কাৰণে ব্যৱস্থা কৰা, যদি নাই কৰা তেওঁ কোনো এফিচিয়েণ্ট কোনো কোম্পানী বা মালিকক বাগানখন হস্তান্তৰ কৰি দিব লাগিছিল, কিন্তু আজিলৈকে নকৰি তেওঁ বৰঞ্চ সময় লৈ এটা পৰ্যায়লৈকে পাৰ কৰি গৈ আছে। আৰু এটা কথা কোৱা শুনিছোঁ আমি, বাগানৰ শ্ৰমিকসকলে আমাক কৈছে যে আৰু কেইদিনমানৰ পাছত বাগানখন বিক্ৰী কৰি নতুন এটা মালিকক দিম আৰু তেওঁ বাগানখন ভালকৈ চলাব। অৰ্থাৎ তেওঁ পাতৰ ছিজনটো অহালৈকে ৰৈ আছে। পাতৰ ছিজনটো যেতিয়া আহিব, আকৌ ফেক্টৰীত পাত মাৰিব,
আকৌ ফেক্টৰীৰ পৰা পাতবিলাক তেওঁলোকে চেল কৰিব, তাৰ পৰা যিখিনি কামানি হ'ব কামানিৰে এটা অংক শ্ৰমিকসকলক দিব, আকৌ পেমেণ্টবিলাক পেণ্ডিং কৰি ৰাখিব। এটা ৱেল মেনেজমেণ্ট যিটো কৰিব লাগিছিল, সুন্দৰভাৱে বাগিচাখন পৰিচালনা কৰাৰ যিটো ব্যৱস্থা কৰিব লাগিছিল, ইমান প্ৰডাক্টিভ গাৰ্ডেন এখনক কেনেকৈ পৰা নাই, এই কথাটো আচলতে চিন্তনীয় বিষয়। আমাক এনেকুৱা ধৰণৰ এটা অনুভৱ হৈছে বাগিচাৰ চাহ শ্ৰমিকসকলক পৰিকল্পিতভাৱে পেটে ভাতে মাৰি দিয়াৰ যিটো পৰিকল্পনা বাগিচা পৰিচালন কৰ্তৃপক্ষই কৰি আছে, তাৰ পৰা এই শ্ৰমিকসকলক মুক্তি দিয়াবৰ কাৰণে তেওঁলোকক প্ৰাপ্য দৰমহা, ৰাচন, বোনাছ ইত্যাদি পাবৰ কাৰণে তৎকালীনভাৱে পৰিচালন কৰ্তৃপক্ষ ব্যৱস্থাটো গ্ৰহণ কৰক। তেওঁ ক'ৰ পৰা এৰেঞ্জ কৰি আনি কেনেকৈ দিয়ে এইটো আমি নাজানো। তেওঁ বাগিচাৰ মানুহখিনিয়ে কাম কৰাৰ বিনিময়ত পাবলগীয়া দৰমহাকেইটা মোকলাই দিবৰ কাৰণে আমি আহ্বান জনাইছো, আৰু বাগিচাখন ভালদৰে পৰিচালনা কৰাৰ ব্যৱস্থা কৰক। আৰু যদি আপুনি কৰিব নোৱাৰে, আপুনি এই কথাটো খোলাকে কৈ দিয়ক, তেতিয়া বাগিচাৰ শ্ৰমিকসকলে নিজাববীয়া সিদ্ধান্তৰে এখন বাগিচা কেনেকৈ পৰিচালনা কৰিব লাগে তাৰ ব্যৱস্থাটো কৰিব। আৰু আমিও তাৰ ক্ষেত্ৰত বাগিচাৰ চাহ শ্ৰমিকসকলক সকলো ধৰণৰ সহায় কৰিবৰ কাৰণে সদায় প্ৰস্তুত থাকিম। আৰু আজি এই সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা স্পষ্ট কৰি দিছো, খুব সোনকালে বিমলাপুৰ চাহ বাগিচা, লাদৈগড় ডিভিজন, ৰাংচালি ডিভিজনৰ এই জ্বলন্ত সমস্যাৰ সমাধানৰ কাৰণে এক বিশাল গণপ্ৰতিবাদী কাৰ্যসূচী চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত হ'ব। জিলা আয়ুক্ত ডাঙৰীয়াই বিমলাপুৰ চাহ বাগিচাৰ এই যিটো জ্বলন্ত সমস্যা সমাধানৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই, এই কথাটো আমি স্পষ্ট হৈছো। ওচৰত থকা ৰাজচক্ৰ যিটো বিভাগ আছে, চাপাকাঠি ৰাজচক্ৰ, এই সাপেকাঠি ৰাজচক্ৰৰ বিষয়ৰ দায়িত্ব তেওঁ যিটো লোকেল মেজিষ্ট্ৰেট হয়, তেওঁ ইয়াৰ মেজিষ্ট্ৰেট হয়, এনি প্ৰব্লেমৰ কাৰণে তেওঁ ইয়াৰ কাৰণে ৰেছপনচিবল। গতিকে মানুহখিনি দৰমহা পোৱা নাই, ৰাচন পোৱা নাই, বোনাছ পোৱা নাই, খাবৰ পিবৰ কাৰণে মানুহখিনি কষ্ট পাইছে। এই বিষয়টোক লৈ তেওঁ চিৰিয়াছ হ'ব লাগিছিল। নোহোৱাৰ কাৰণটো আমি বুজি পোৱা নাই যে বাগানখনত কোনোবাই ডাঙৰ এটা ৰাজনৈতিক শক্তিয়ে যেন মালিকক প্ৰটেকশ্যন দি আছে। এই ৰাজনৈতিক শক্তিটোৱে কিন্তু শ্ৰমিকসকলৰ সুৰক্ষা, তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ কাৰণে কিন্তু চিন্তা কৰা নাই। গতিকে এটা কথা খুব স্পষ্টভাৱে কোৱা হৈছে যে বিমলাপুৰ চাহ বাগিচাৰ সমস্যাৰ সমাধান 7 দিনৰ ভিতৰত কৰাৰ কাৰণে যদি কোনো যাৱতীয় যথোচিত ব্যৱস্থা গ্ৰহণ নকৰে পৰিচালন কৰ্তৃপক্ষই, 8 দিনৰ পাছত এটা ডাঙৰ বিশাল গণপ্ৰতিবাদী কাৰ্যসূচী হ'ব। তাৰ পাছত বাগান ভৱিষ্যতৰ দিনত মালিকৰ হাতত থাকে নে শ্ৰমিকৰ হাতত থাকে তাক নিৰ্ণয় কৰা হ'ব। এই কথাটো আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি স্পষ্টভাৱে অৱগত কৰিলো। News Desk Report and Express.